হয় জেলৰ ভিতৰতে কন্যা সন্তান জন্ম দিলে অমৃত প্ৰভাই। এই কন্যা সন্তান কেনেকৈ জন্ম দিবলৈ পালে জেলৰ ভিতৰত এটা আচৰিত ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ সকলোখিনি কথা A to Z আপোনালোকে গম পাব। জেলৰ ভিতৰত কোন পিতৃত্বৰ দায়িত্ব বহন কৰিলে, কোনে পিতৃত্বৰ দায়িত্ব বহন কৰিব এতিয়া এই কন্যা সন্তানটি। হয়, এই প্ৰভাই জন্ম দিয়া জেলৰ ভিতৰত এই কন্যা সন্তানটিৰ পিতৃ কোন, এনেকুৱাখিনি কথা এতিয়া চৰ্চাৰ বিষয়লৈ আহিছে। আৰু আচৰিত কৰি তেওঁ সেই প্ৰভাই জেলৰ ভিতৰতেই কন্যা সন্তান জন্ম দি এটা চাঞ্চল্যকৰ ঘটনাৰ পাতনি মেলিছে। আৰু এই ঘটনা কেনেকৈ সম্ভৱ হল, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে পাব। কিন্তু ধৈৰ্য ধৰি আপোনালোকে এই কথাখিনি শুনিব লাগিব প্ৰথমৰ পৰা শেষলৈকে। আপোনালোকে গম পায় বৰ্তমান সময়ত প্ৰভা এখন জেলৰ ভিতৰত তেওঁ কটাই আছে আৰু জেলৰ ভিতৰত তেওঁক দোষী সাব্যস্ত কৰি জেলৰ ভিতৰতেই ৰাখিছে প্ৰশাসনে। আপোনালোকে গম পায় তেওঁ এগৰাকী নৃত্যশিল্পী আছিল আৰু নিজক গায়িকা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ যথেষ্ট চেষ্টা কৰি আছিল। কিন্তু তাৰ মাজতেই কেনেকৈ এই অঘটন সংঘটিত হল, কেনেকৈ এই অঘটন ঘটিত হল জেলৰ ভিতৰত, কেনেকৈ গৰ্ভৱতী হল আৰু কেনেকৈ তেওঁ এতিয়া কন্যা সন্তানৰ মাতৃ হল, এই কথাখিনি আচৰিত কৰি তুলিলে। কিন্তু আপুনি গম পাব লাগিব প্ৰথমতে, আৰু আপোনালোকে গম পায় যে এই বিশেষ যুৱতীগৰাকী ভাৰতৰ বাহিৰৰ দেশ এখনলৈ গৈছিল, যিখন দেশৰ নাম ছিংগাপুৰ। আৰু ছিংগাপুৰলৈ যাবৰ কাৰণে এটা টিম সংগঠিত হৈছিল আৰু সেই টিমটো অৰ্গেনাইজ কৰি সেই টিম লৈ গৈছিল ছিংগাপুৰলৈ। আৰু ইয়াৰ প্ৰি প্লেনিং আছিল যোৱা বছৰৰ বহাগৰ ওচৰৰ পৰাই এই প্লেনিং হৈ আছিল কেনেকৈ ছিংগাপুৰলৈ যাব আৰু ছিংগাপুৰলৈ কোন কোন যাব আৰু কেতিয়া যাব আৰু কেনেকৈ যাব আৰু কিহৰ উদ্দেশ্য কৰি তেওঁলোকে ভাৰতৰ বাহিৰৰ সেই ছিংগাপুৰ দেশখনলৈ যাব। হয়, কথামতে কাম হ'ল। ছিংগাপুৰত এটা বিশেষ ফেষ্টিভেল পতাৰ কথা চলি আছিল আৰু সেই ফেষ্টিভেলত সংযোগ হবৰ কাৰণে তেওঁলোকে পাৰফৰ্ম কৰিবৰ কাৰণে আচলতে মঞ্চস্থ কৰিলে আৰু তেওঁলোকক সেই ফেষ্টিভেললৈ নিমন্ত্ৰণ জনোৱা হ'ল। আৰু লগে লগে যি টিমটো যাব সেই টিমটোৰ বহুতে ভিজাৰ কাৰণে এপ্লাই কৰিলে। হয়, বহুতৰ পাছপৰ্টো নাছিল, পাছপৰ্ট উলিয়ালে প্ৰথমতে, আৰু পাছপৰ্ট উলিওৱাৰ পিছত ভিজা, হয়, ভিজাৰ কাৰণে এপ্লাই কৰিলে। কাৰণ বিদেশলৈ যাবৰ কাৰণে ভিজা দৰকাৰ হয়, নহলে বিদেশলৈ যাব নোৱাৰে। আৰু যিসকলে ভিজা এপ্লাই কৰিছিল সেই ভিজা এপ্লাই কৰা বেছিখিনিৰে ভিজা আহিল, অৰ্থাৎ ছিংগাপুৰ যাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে প্ৰশাসনে। হয়, আৰু লগে লগে সেই কামখিনি আগবাঢ়িল। কিন্তু তাৰ ভিতৰৰে কেইবাজনৰো ছিংগাপুৰ যাত্ৰাৰ কাৰণে ভিজা নাহিল। কিবা কিবি অসুবিধাৰ বাবে ছিংগাপুৰলৈ যাবৰ কাৰণে তেওঁলোকে ভিজা নাপালে। নোপোৱাসকলৰ কথা বাদ দিছো, যিসকলে পালে সেইসকলৰ ভিতৰত প্ৰায় 5জন মান ব্যক্তি আছিল আৰু তাৰে ভিতৰত এগৰাকী ছোৱালী আছিল এই প্ৰভা। আৰু প্ৰভাই সেই ছিংগাপুৰ যাত্ৰাত সহযোগী হল সেই বিশেষ টিমটোৰ। আৰু তেওঁলোকে 18 তাৰিখৰ দিনা ভাৰতৰ পৰা বিমানেৰে আগবাঢ়িল ছিংগাপুৰলৈ। আৰু ছিংগাপুৰ তেওঁলোকে পাই সেই ৰাতি তাত কটালে। আৰু সেই ৰাতি যে
এই প্ৰভাই কটালে এখন বিশেষ হোটেলত, ছিংগাপুৰৰ এখন আভিজাত্য বিশেষ হোটেলত। আৰু কথাটো নকলেও হ'ব, আপোনালোকে গম পাইছে যে এই প্ৰভাৰ লগত সেই বিশেষ হোটেলখনৰ এটা বিশেষ কোঠাত এজন পুৰুষ আছিল তেওঁৰ লগত। এনেকৈও কিছু কথা ওলাইছে। আৰু এই কথাটো কিমান সঁচা কিমান মিছা এই কথাটো প্ৰভাই তদন্তকাৰী দলৰ ওচৰত হৈ কাহিছে নে নাই কহা এই কথাটো গম পোৱা হোৱা নাই। কিন্তু তেওঁৰে এজন সহযোগীয়ে কৈছে যে এজন বিশেষ পুৰুষৰ লগত তেওঁ তাত সময় কটাইছিল, ৰাতিটো কটাইছিল। আৰু সেই বিশেষ ব্যক্তিজন কোন? এতিয়া প্ৰশ্ন হৈছে যে প্ৰভাৰ যি এই কন্যা সন্তানটিৰ দেউতাক কোন? হয়, এই কন্যা সন্তানটিৰ দেউতাক তেনেহলে সেইজন পুৰুষ নেকি, যিজন পুৰুষ সেই বিশেষ হোটেলৰ কোঠাত আছিল? নে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে অন্য কাৰোবাৰ লগতো এনেধৰণৰ অনৈতিক কামত তেওঁ লিপ্ত হৈছিল? কিন্তু এতিয়া এই প্ৰভা এখন বিশেষ জেলৰ কোঠাত আবদ্ধ হৈ তেওঁ সময় অতিবাহিত কৰিছে। আৰু তাতেই তেওঁ গৰ্ভৱতী হল বুলি বাতৰিটো আহিছিল। কিন্তু এতিয়া তেওঁ এটি কন্যা সন্তানো জন্ম দিছে। এতিয়া কন্যা সন্তানটিৰ অৱস্থা কি? এই কন্যা সন্তানটিৰ পিতৃ কোন? এনেবোৰ কথাই এতিয়া আচলতে সকলোৰে মন চুই গৈছে, জানিবলৈ ইচ্ছা কৰিছে যে এই কন্যা সন্তানটিৰ পিতৃ কোন হব, কেনেকৈ আচলতে জেলৰ ভিতৰত গৰ্ভৱতী হল এই মহিলাগৰাকী, এই যুৱতীগৰাকী। এনেবোৰ কথাই এতিয়া মানুহৰ মনত দোলা দি গৈছে, প্ৰশ্ন জাগিছে। গতিকে এই কথাখিনি এতিয়া অনুৰাগীৰ মাজত চৰ্চা হৈছে। আৰু অনুৰাগীয়ে বিচাৰিছে যে ইয়াক কেনেকৈ সম্ভৱ হৈ উঠিল। যিখিনি কথা এতিয়া আপোনালোকে শুনি আছে, এইখিনি কথা আচলতে প্ৰকৃততে সত্যনে অসত্য? আপোনালোকক স্পষ্টভাৱে জনাও যে এই কথাখিনি সম্পূৰ্ণ বাস্তৱ ক্ষেত্ৰত শুদ্ধ আৰু সত্য নহয়। কাৰণ এই কথাখিনি এজন অনুৰাগীয়ে ব্যক্ত কৰিছে, আৰু সেই অনুৰাগীজনে ৰাতি সপোনত দেখিছে আৰু তেওঁ কল্পনা কৰিছে যে এনেধৰণৰ এটা ঘটনা জেলৰ ভিতৰত সংঘটিত হৈছে, য'ত প্ৰভাই এটি কন্যা সন্তান জন্ম দিছে। এনেকৈ তেখেতে সপোনত দেখা কথাখিনি আচলতে মনৰ ভাৱখিনি, কল্পনাখিনি এনেদৰে তেওঁ বাস্তৱত কৈছে। আৰু এই সম্পূৰ্ণ ঘটনাটো এটা কাল্পনিক আৰু সপোনত দেখা এটা ঘটনা, ইয়াত বাস্তৱৰ লগত কোনো মিল নাই। এইটো এটা সম্পূৰ্ণৰূপে কাল্পনিক আৰু এটা মনে সজা সপোনত দেখা ঘটনাহে আছিল। ধন্যবাদ।